এখন স্বচ্ছ সেউজ আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ এই মুহূৰ্তত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ মূল্যৱান বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ৰ বক্তব্যৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰ ই বুকখন আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। অমিতাভ ভট্টাচাৰ্য ডাঙৰীয়াক আমি আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰৱৰ্তী সময়ত আমি এখন আপোনালোকৰ সন্মুখত পুনৰ দেখুৱাম। এই মুহূৰ্তত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ মূল্যৱান বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা ই বুক উন্মোচনী অনুষ্ঠানত মঞ্চত উপস্থিত থকা অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী বিত্ত, স্বাস্থ্য, গড়কাপ্তানি আৰু শিক্ষা বিভাগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ সৈতে ৱেবিনাৰ যোগে সংযুক্ত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম উপসভাপতি তথা ছত্তীশগড় প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ৰমন সিং ডাঙৰীয়া, দিল্লীৰ পৰা সংযুক্ত হোৱা ৰাষ্ট্ৰীয় সম্পাদক শ্ৰদ্ধেয় তৰুণ চুগ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সম্পাদক তথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় ৰমেন ডেকা ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰদ্ধেয় পনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, ই বুক আহ্বায়ক ক্ৰমে জ্যেষ্ঠ নেতা বিজয় গুপ্তা ডাঙৰীয়া, শান্তানু কলিতা ডাঙৰীয়া, অমিতাভ ভট্টাচাৰ্য ডাঙৰীয়া,
ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন ডাঙৰীয়াৰ লগতে আজি এই সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ মোৰ নিষ্ঠাবান প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তাসকল আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগতে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কাৰ্যকৰ্তাসকলে নিষ্ঠাৰে কোভিড-19 এই মহামাৰী কালছোৱাত যিখিনি মানৱ সেৱাৰ নিদৰ্শন দাঙি ধৰিলে, এই সকলোবিলাক পৰিস্থিতি সুন্দৰ ৰূপত ই-বুকত লিপিবদ্ধ কৰি ৰখাৰ যিটো মহৎ প্ৰচেষ্টা হাতত ল'লে, এই কথাটোৱে কেৱল আমাৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে এনে নহয়, সমগ্ৰ দেশৰ ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে। কাৰণ যুগটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ। আমি সকলোৱে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়াৰ যিটো কনচেপ্ট 2014 চনত যেতিয়া তেখেতে উল্লেখ কৰিছিল, ডিজিটেল ইণ্ডিয়াৰ যোগেদি প্ৰতিগৰাকী নাগৰিকক একবিংশ শতিকাত প্ৰস্তুত হোৱাৰ বাবে আহ্বান জনাইছিল আৰু সেই সেই সময়ত আমি হয়তো সঠিকভাৱে গোটেই বিষয়টো উপলব্ধি কৰা নাছিলোঁ, কিন্তু এতিয়া এগৰাকী দূৰদৃষ্টি সম্পন্ন ব্যক্তি হিচাপে সেই মুহূৰ্ততে তেখেতে উপলব্ধি কৰিছিল যে এইখন ৰাষ্ট্ৰক যদি প্ৰযুক্তিৰ দ্বাৰা আমি প্ৰস্তুত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জীৱনৰ বাটত বহু প্ৰত্যাহ্বান যোগ্যতাৰে প্ৰত্যুত্তৰ দিয়াটো সম্ভৱ হৈ নুঠিব। আৰু আজি তেখেতৰ সেই দৃষ্টিভংগী, চিন্তা চৰ্চা, প্ৰাসংগিকতাৰ কথা আমি প্ৰতিজন ভাৰতীয়ই গভীৰভাৱে উপলব্ধি কৰিছোঁ। আজি দেশৰ শাসনভাৰ নিষ্ঠাৰে এই মুহূৰ্তত পৰিচালনা কৰাৰ নিমিত্তে ডিজিটেল ইণ্ডিয়াৰ গোটেই ধ্যান ধাৰণটো কিমান প্ৰাসংগিক হ'ল আৰু আজি আমাৰ বাবে কিমান কামত আহিছে, এই কথাটো মই ভাবোঁ প্ৰতিগৰাকী আমি ব্যক্তিয়ে উপলব্ধি কৰিছোঁ। সেই সময়ত কিন্তু উপলব্ধি কৰিব পৰা নাছিলোঁ আৰু সেই সময়ত ইমান গুৰুত্বও দিয়া নাছিলোঁ, কিন্তু এতিয়া ইয়াৰ গুৰুত্ব, ইয়াৰ তাৎপৰ্য আমি উপলব্ধি কৰিছোঁ মৰ্মে মৰ্মে। সেইকাৰণে মই মাননীয় প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ আপোন সৎ নিষ্ঠাবান আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আজি এই শুভক্ষণত তেখেতক মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ একোগৰাকী আদৰ্শবাদী নেতাই এখন ৰাষ্ট্ৰৰ নিৰ্মাণ প্ৰক্ৰিয়াত কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি তেখেতৰ প্ৰতিটো চিন্তা, প্ৰতিটো কামেই, প্ৰতিটো পদক্ষেপেই আজি দেশবাসীৰ বাবে আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হৈছে, চিহ্নিত হৈছে।
আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পথেৰে ভাৰতীয় সমাজখনক প্ৰাণৱন্ত কৰি তোলাৰ বাবে দৃঢ়তাৰে নেতৃত্ব দিছে আজি তেখেতৰ নেতৃত্বই আজি বিশ্বৰ বুকুত ভাৰতীয় সমাজখনৰ শক্তি আজি সুন্দৰ ৰূপত প্ৰতিফলন ঘটিছে চৌদিশে আজি কেৱল কেইটামান নিৰ্দিষ্ট কৰ্মক্ষেত্ৰতেই সীমাবদ্ধ হৈ আছে এনে নহয় আজি এই পৃথিৱীৰ পৰা মহাকাশলৈকে তেখেতৰ যিখিনি চিন্তা আৰু দিন হাজিৰা কৰা ব্যক্তিৰ পৰা দিব্যাংজনলৈকে খেতিয়কৰ পৰা শ্ৰমিকলৈকে যুৱকৰ পৰা যুৱতীলৈকে বৃদ্ধ বৃদ্ধা সকলো শিক্ষক শিক্ষয়িত্ৰী দেশৰ সৈনিকসকল বৈজ্ঞানিকসকল গৱেষকসকল ডাক্তৰসকল নাৰ্ছসকল সকলো পৰ্যায়ৰ সকলো শ্ৰেণীৰ লোককেই আজি তেখেতৰ চিন্তা চৰ্চা পৰিকল্পনাই আজি আঁকোৱালি লৈছে ফলত দেশৰ 138 কোটি জনতাই তেখেতক ওচৰৰ পৰা আজি পাবলৈ সক্ষম হৈছে তেখেতৰ নীতিৰ দ্বাৰা সাৰ্বজনীন নীতিৰ দ্বাৰা এই কাম সম্ভৱ হৈছে গতিকে আজি তাৰিখত অসমৰে একেবাৰে ভিতৰুৱা অঞ্চলৰ এগৰাকী গাঁৱৰ খেতিয়ক মোদী ডাঙৰীয়া তেখেতৰ বলিষ্ঠ পদক্ষেপ তেখেতে গ্ৰহণ কৰা নীতি পৰিকল্পনা আঁচনিৰ বাবে তেখেতক নিচেই কাষৰ পৰাই আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতাৰ্থত জনতাৰ নেতা হিচাপে আজি তেখেত চিহ্নিত হৈছে আৰু জনতাৰ নেতা হিচাপে জনসাধাৰণে তেখেতক একেবাৰে কাম কাজৰ যোগেদি ওচৰৰ পৰা পাবলৈ সক্ষম হৈছে প্ৰতিগৰাকী নাগৰিকক স্বাভিমান লৈ জীয়াই থকাৰ সুযোগ প্ৰদান কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ মনত এইটো উপলব্ধি জগাইছে যে আমাৰ ব্যক্তিত্বত বহু শক্তি সম্পদ সম্ভাৱনা মজুদ আছে কেৱল আমি সকলোৱে ঐক্যবদ্ধভাৱে এইখন ৰাষ্ট্ৰক মহান কৰি তুলিব লাগিব ঐক্যবদ্ধতাৰ বাবে তেনেধৰণৰ বাতাবৰণ সৃষ্টি কৰাৰ বাবে তেখেতে এটি সাৰ্বজনীন মানৱীয় নীতি প্ৰৱৰ্তন কৰিলে সেই নীতিয়ে হ'ল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস গতিকে আজিৰ তাৰিখত মই কিছু সময় আগতে আজি ৱৰ্ল্ড বেম্বো ডে বিশ্ব বাঁহ দিৱস গতিকে সেই অনুষ্ঠানত মই উপস্থিত থাকি মই এটি কথা আজি কৈছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কিমান সুদূৰ প্ৰসাৰী চিন্তাধাৰা বিশ্বকনতা তেখেতে দেশৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনাক উজ্জীৱিত কৰাৰ উদ্দেশ্যে সেউজীয়া বাতাবৰণ জীয়াই ৰখাৰ উদ্দেশ্যে তেখেতে দুখীয়া মহিলা আইসকলক ৰন্ধন গেছৰ যোগান ধৰিলে সেই ৰন্ধন গেছ যোগান ধৰি কোটি কোটি মহিলা আয়ে খৰি বিচৰাৰ নামত গছ কটাৰ অভ্যাসটো বন্ধ কৰিলে সমগ্ৰ ভাৰতবৰ্ষতে কাৰণ যেতিয়ালৈকে ৰন্ধন গেছ নাছিল তেতিয়ালৈকে উপায় নাছিল মহিলা আইগৰাকীয়ে জংঘললৈ যাব লগা হয় খৰি বিচাৰি শুকান খৰিটো নাপায় বিভিন্ন ধৰণে সৰু সৰু গছ কাটিব লগা হয় আকৌ টুকুৰা টুকুৰা কৰি শুকুৱাব লগা হয় আৰু সেইখিনি গছ কেতিয়াবা বা সেই খৰি নুশুকুৱাকৈ কেঁচা অৱস্থাতে ভাত ৰান্ধিব লগা হয় ভাত ৰন্ধাৰ ফলত বহু সংগ্ৰাম কৰিব লগা হয় ধোঁৱাৰে সেইগৰাকী মহিলাক বাৰে বাৰে কন্দুৱাই সেই দৃশ্য উপলব্ধি কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিনামূলীয়া ৰন্ধন গেছ যোগান ধৰি ভাৰতবৰ্ষৰ সেউজীয়া বাতাবৰণ অটুট ৰখাৰ এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে গতিকে তেখেতৰ চিন্তা চৰ্চাই
আমি ভাবোঁ এটা দিশতে কেৱল ই লাভান্বিত হৈছে নহয়, তেখেতৰ একোটা পদক্ষেপে ভাৰতীয় সমাজখনক বহু দিশত উপকৃত কৰে। সামাজিকভাৱে, প্ৰাকৃতিকভাৱে, সাংস্কৃতিকভাৱে, আধ্যাত্মিকভাৱে, অৰ্থনৈতিকভাৱে বিভিন্ন দিশত একোগৰাকী ভাৰতীয় পৰিপক্ক কৰাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ সুদূৰ প্ৰসাৰী নীতি আৰু পদক্ষেপসমূহে আজি ভাৰতীয় সমাজখনক বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় সমাজ হিচাপে গঢ় দিছে। আজি ই বুকৰ ধ্যান ধাৰণা হয়তো এই কোভিড-19 মহামাৰী কালছোৱাত যদি এই পদ্ধতি যদি আৱিষ্কাৰ নহ'ল হয় বা আমাৰ মাজত প্ৰচলন নহ'ল হয়, তেতিয়াহ'লে হয়তো আজি ই বুকখন এনেধৰণে ৰিলিজ কৰাটো সম্ভৱ নহ'ল হয়। গতিকে দূৰ দূৰণিৰ পৰা আজি সুদূৰ ছত্তীশগড়ৰ পৰা ডক্টৰ ৰমন সিং ডাঙৰীয়াই আমাক সম্বোধন কৰিছে, সুদূৰ দিল্লীৰ পৰা সম্বোধন কৰিছে, ভাৰ্চুৱেলি সম্বোধন কৰিছে, ডিজিটেল মাধ্যমৰ যোগেদি সম্বোধন কৰিছে আৰু সমগ্ৰ এই লকডাউন পিৰিয়ডটোত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিভিন্নগৰাকী মুখ্যমন্ত্ৰী আৰু বিভিন্নগৰাকী মন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰোঁতে, প্ৰশাসনিক বিষয়াৰ সৈতে বাৰ্তালাপ কৰোঁতে ডিজিটেল মাধ্যমটো ব্যৱহাৰ কৰি ৰাষ্ট্ৰবাসীক সকলো সময়তে সজাগ সচেতন কৰি তুলিছে। গতিকে সেইবাবেই মই সঁচাই অত্যন্ত আনন্দিত হৈছোঁ। ৰঞ্জিত দাস ডাঙৰীয়াই তৎপৰতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশা কৰাৰ দৰেই কামটো সম্ভৱ কৰি তুলিলে। তেখেতৰ যিখিনি তৎপৰতা তাৰ বাবে মই ভাবোঁ আমি সকলোৱে তেখেতক আন্তৰিকতাৰে অভিনন্দন জনাব লাগে। আৰু অসমক ভাৰতবৰ্ষৰ বুকুত প্ৰথম স্থান পোৱাৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ ল'লে, ইয়াৰ ফলত আমাৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কৰ্ম উদ্যোগী কাৰ্যকৰ্তাই আজি আগন্তুক দিনত মানৱ সেৱাৰ ক্ষেত্ৰত দুগুণ উৎসাহিত হৈছে। আজি সেৱাই সংগঠনে সেৱা, কিমান সুন্দৰ দৰ্শন। এই ফিলচফিটো আজি প্ৰতিগৰাকী মানুহক চুই গৈছে আৰু আমি বুজি পাইছোঁ। আমি পূৰ্বতে আমাৰ ধাৰণা কি আছিল, দল কৰা মানে ক্ষমতা বা জনপ্ৰতিনিধি হোৱা, MLA হোৱা, মন্ত্ৰী হোৱা, বিভিন্ন পৰ্যায়ত আমি নগৰ সমিতিত প্ৰতিনিধি হোৱা, পঞ্চায়তত প্ৰতিনিধি হোৱা, সেইটোৱে আছিল আমাৰ সীমিত ধ্যান ধাৰণা। কিন্তু ইয়াত মানৱীয় দৃষ্টিভংগী সংযোজন কৰিলে, মানৱীয় প্ৰমূল্যবোধ ইয়াত প্ৰতিষ্ঠা কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। অৰ্থাৎ আমি সংগঠন কৰিছোঁ সেৱাৰ মনোভাৱেৰে, সমৰ্পিত হৈ। সেইবাবে তেখেতে প্ৰধানমন্ত্ৰী দায়িত্ব লৈ দেশবাসীৰ সন্মুখত তেখেতৰ বক্তব্যত এটি কথা উল্লেখ কৰিছিল, মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে দেশ সেৱা কৰিবলৈ আহিছোঁ। গতিকে ৰাষ্ট্ৰ সেৱা, ৰাজ্য সেৱা, দেশ সেৱা, মানৱ সেৱা, এই গোটেই কথাবিলাকৰ উপলব্ধিটো আজি তেখেতে সেৱা হি সংগঠন এই বাক্যশাৰী আজি আমাক কানেক্ট কৰি পেলালে। আমাক এই গোটেই দৰ্শনটোৰ সৈতে আমাক এটা শক্তিশালী সম্বন্ধ ৰচনা কৰিলে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে কেৱল কোভিড-19 বিৰুদ্ধেই নহয়, আগন্তুক দিনত আমাৰ সমাজলৈ যি পৰ্যায়ৰ দুৰ্যোগ নামি নাহক কিয়, প্ৰতিটো দুৰ্যোগত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি ৰাইজৰ কাষত থাকিম, ৰাইজক সকলো সময়তে সহায় হাত আগবঢ়াম। গতিকে শ্ৰদ্ধা ভক্তিৰে সেই কাম আমি কৰিম। আৰু সেইবাবে হয়তো প্ৰতিষ্ঠা কালতেই ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, দেশৰ স্বপ্নদ্ৰষ্টা, আদৰ্শবাদী নেতা, মহান ব্যক্তি অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই পাৰ্টি উইথ এ ডিফাৰেন্স এই শব্দটো প্ৰয়োগ কৰিছিল। আৰু আজি এই তেখেতৰ মনৰ গোটেই ধ্যান ধাৰণা
আজি কৰ্মপথাৰত মূল্যাংকন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। বাজপেয়ী ডাঙৰীয়াৰ সপোনক দিঠকত পৰিণত কৰাৰ বাবে তেখেতৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত আৰম্ভণিৰ পৰা যেনেধৰণে দৃষ্টান্তমূলক পদক্ষেপ লৈছে, ইয়াৰ ফলত আজি প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই বুজি পাইছে মই এই দলত নামভৰ্তি কৰাৰ লগে লগে মোৰ দায়িত্ব আৰু কৰ্তব্য কি, সমাজখনৰ প্ৰতি, মানুহৰ প্ৰতি। মানুহে মানুহৰ বাবে ভূপেন দাই কোৱাৰ দৰে মানৱীয় অনুভূতিৰে কাম কৰিব লাগিব। গতিকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক আমাক সুন্দৰ শিকনি দিছে। আৰু আমি যি পৰ্যায়তে নাথাকো কিয় আমাৰ সকলোৰে দায়িত্ব কৰ্তব্য একেই যে অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকৰ বৃহত্তৰ স্বাৰ্থত 3,50,00,000 অসমৰ জনগণৰ স্বাৰ্থত প্ৰতিগৰাকী 42 লক্ষ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই নিষ্ঠাৰে ৰাইজৰ স্বাৰ্থত কাম কৰি যাম। ৰাইজৰ দুখত সমভাগী হৈ ৰাইজৰ বাবে সৰ্বোচ্চ কষ্ট আৰু ত্যাগ কৰি সেৱা আগবঢ়াব। গতিকে মই ভাবোঁ এইখিনি কাম আমি আগন্তুক দিনত কৰি যাব লাগিব। আৰু এই বুকখন অধ্যয়ন কৰাৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ কাৰ্যকৰ্তাই কোভিড-19ৰ সময়ছোৱাত কেনেধৰণে পৰিশ্ৰম কৰিছিল, কেনেধৰণে ৰাইজৰ কাষত থিয় হৈ ৰাইজক সহযোগিতা আগবঢ়াইছিল, খাদ্যবস্তুৰ পৰা আৰম্ভ কৰি প্লাজমা দান দিয়ালৈকে আৰু ঔষধ যোগান ধৰালৈকে। ইয়াৰ উপৰিও বানপানী গৰাখহনীয়াৰ সময়তো মই দেখিলোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বহু নিষ্ঠাৱান কাৰ্যকৰ্তাই বিভিন্ন শিবিৰত গৈ ৰাইজক খাদ্যবস্তু যোগান ধৰাৰ উপৰিও নানা ধৰণে সহযোগিতা আগবঢ়াইছে। গতিকে সেইবাবে মই ভাবোঁ যে বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু। আৰু সেই তেনেধৰণে নিজক গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সেৱাহী সংগঠন। গতিকে আমি যেতিয়াই এই ধাৰণাটো, এই বিশ্বাসটো মানুহৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব পাৰিম, তেতিয়াহ'লে নিশ্চিতভাৱে সমাজ সকলো সময়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে থাকিব। আজি কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিওঁতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু যিমান সংখ্যক সমগ্ৰ অসমতে থকা আশা কৰ্মীৰ পৰা আৰম্ভ কৰি লেবৰেটৰী টেকনিচিয়ান, ডাক্তৰ, নাৰ্ছ, MPW সকলোৱে যি কষ্ট স্বীকাৰ কৰিছে সকলোৱে দেখিছে। আমি ধন্যবাদ জনাইছোঁ তেখেতক। ইয়াৰ উপৰিও অসম আৰক্ষী, পৰিবহণ বিভাগ, খাদ্য যোগান বিভাগ, কৃষি, বিদ্যুৎ, জনস্বাস্থ্য কাৰিকৰী এই বিভাগসমূহেও সেই বিপদকালত ৰাইজৰ বাবে দিনে নিশাই বহু পৰিশ্ৰম কৰিছে। গতিকে এখন সমাজত যেতিয়া ৰাইজৰ কাষত আমি যেতিয়া সকলোৱে থিয় হ'ম দুখৰ সময়ত, বিপদৰ সময়ত, ৰাইজে সেই কথা কেতিয়াও পাহৰিব নোৱাৰে। আপোনালোকে বহু মানুহৰ লগত কথা পাতে, আপোনালোকক হয়তো বহু মানুহে কয় মোৰ বৰ বিপদ হৈছিল, আমুকে মোক কিন্তু সহায় কৰি গ'ল দেই। সি 100 বছৰ কম মানুহ জীয়াই থাকে, কিন্তু সি বহু বছৰ পাছতো মানুহে বিপদৰ সময়ত আগবঢ়োৱা সহায়টো মানুহে পাহৰিব নোৱাৰে। হাত শত্ৰু হ'লেও নোৱাৰে, হাত শত্ৰু হ'লে স্বীকাৰ কৰিব লাগিব, সত্যটোক স্বীকাৰ কৰিবই লাগিব। গতিকে সেইকাৰণে মই ভাবোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সকলো সময়ত যেনেধৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাৰ প্লাজমা লৈ বিৰোধী দলৰ কোনোবা এগৰাকী আৰোগ্য লাভ কৰিলে, সেই মানৱীয় চিন্তাটো, উদাৰতাটো, হৃদয়ৰ বিশালতাটো আমি কৰ্মৰ যোগেদি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া নিশ্চিতভাৱে মানুহৰ আমি হৃদয় জয় কৰিবলৈ সক্ষম হ'ম। এইখিনি কথাকে কৈ মই পুনৰবাৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক
সদীনন্দ শৰ্মা ডাঙৰীয়াৰ লগতে ৰাজ্যিক সমিতিৰ সকলোকে মই আজি এনেধৰণে ই-বুক উন্মোচন কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ প্ৰাক্তন ৰাজ্যিক সমিতিৰ সভাপতি ৰমেশ ডেকা ডাঙৰীয়াকো মই শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰৰ তৰফৰ পৰা আগন্তুক দিনত আমি নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যিটো দৰ্শন যিটো আদৰ্শ সেইখিনি আমি নিষ্ঠাৰে পালন কৰি অসমৰ ৰাইজৰ স্বাৰ্থত আমি নিষ্ঠাৰে সেৱা আগবঢ়াই যাম এইখিনি কথাকে কৈ মই পুনৰবাৰ আজি সভাত উপস্থিত প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ ভাৰত মাতা কি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ